রাম কৃষ্ণর বিরহে নর হৈ জীবন গোপীর নাই অবস্থা আত্মীয় চেতনে পমত্র বসনে পুষয় গাছ কথা প্রথমে উচিত সুধিবে লৈল দৰি শুনিও অস্বস্থ কপিঠ থৈ কৰ কাঞ্চন চম্পা प्रश्न भाई सुनियो आमी तो भागवत भूमि हुकमखे विदित কৈছে বুলি শুনিছো আৰু এটা ভাগতে মৈত্ৰেয় বিদ্ৰোহতে ভাগৱত পাইছিল তেতিয়া ভূমিত পোৱা নাছিল তে পবিজনলৈ এটা মই কৈছে আজি যে ভাগৱত ইয়াত হৈছে ক'ত পৰিছে বাৰু ভূমি মানে পৃথিৱী ভূমিত পৰিলা উকমুখে ভূমিত পৰিলা বৈকুণ্ঠৰ পৰা আহি আহি পৃথিৱীত প্ৰচাৰ হ'ল আজি পূব উদালিত কি হৈছে ভাগৱত প্ৰচাৰ হৈছে মৈত্ৰেয় যেতিয়া বিদ্ৰোহ কৰিছে ভাগৱত প্ৰচাৰ তাৰমানে পৃথিৱীত প্ৰথম ভাগৱত বক্তৃতা আৰম্ভ কৰিছিল শুকদেৱে আৰু এতিয়া যিমান জাগাত ভাগৱত হৈ আছে সব ভূমিতে পৰি আছে বুজিব পাৰিছেনে মই বুজাই দিছোঁ ব্ৰহ্মা দিলা নাৰদক ইটো ফল ৰহস্যক নাৰদে ব্যাসক আনি দিল নগৈল তিলকে ভাগি ইডালে সিডালে লাগি উপমুখে ভূমিত কৰিল কৃষ্ণই যেতিয়া পদ্মকল্পত ব্ৰহ্মাক দিলে ব্ৰহ্মা ব্ৰহ্মলোকত আছে আমি পৃথিৱীখনৰ বাহিৰে আৰু 14টা জায়গা আছে পৃথিৱীখনক লৈ গম পাই নে কওঁ নে গম পোৱা নাই আমি যিখন পৃথিৱীত আছোঁ মহাপুৰুষ শংকৰদেৱে 14 ভুৱন 14 প্ৰসংগ কৰিছিলে গম পায় মহাপুৰুষ যে শংকৰদেৱে প্ৰথম পুৱাৰ প্ৰসংগ দুপৰীয়া প্ৰসংগ আৰু গধূলিৰ প্ৰসংগ মিলি 14 প্ৰসংগ কিহৰ 14 প্ৰসংগ 14 ভুৱনৰ ভূ মানে পৃথিৱী ভূ ভুৱ সম মহ জন তপ সত্যম সাতটা অতল বিতল সুতল তলাতল ৰসাতল পাতাল সাতটা সাতে সাতে কিমান 14 এই 14 ভুৱনৰ প্ৰথম ব্ৰহ্মলোকত কৃষ্ণই ক'লে ভুলকলৈ অহা নাই কাক ক'লে ব্ৰহ্মাক ব্ৰহ্মাই নাৰদক দিলে নাৰদক ক'ত দিলে যে ব্ৰহ্মাৰ মানৱ পুত্ৰ নাৰদক ব্ৰহ্মাই জনালে তেতিয়ালৈকে পৃথিৱীৰ মানুহে পোৱা নাছিল ভূমি মানে পৃথিৱীৰ প্ৰথম মানুহজন হৈছে পৰীক্ষিত এই আপোনাৰ ঠিক আছে বুজাই দিছোঁ বুজাই তাৰো আগত আছে শুনিওকো ভাগৱতৰ কথা পূৰ্বতে আছিলে যিটো এটা পূৰ্বে আদি নিৰঞ্জনে অনাদিক কৰিলা অনাদি অনন্তৰ আগত কহিলা
অনন্তই কহিলা কালপুৰীয়া নাৰায়ণ, কালপুৰীয়া নাৰায়ণে কহিলা হংস নাৰায়ণ, হংস নাৰায়ণে কহিলা সূৰ্য নাৰায়ণে, সূৰ্য নাৰায়ণে কহিলা ব্ৰহ্মা বিষ্ণু মহেশ্বতৰ, ব্ৰহ্মাই তাৰপিছত নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসক শুকক ক'লে বুলিলে বুজি পাইছে। সেইটো আৰু আছে অনন্ত ওপৰত আৰু চাল। এই যে বিদুৰে মৈত্ৰেয়ে পালে প্ৰভাসৰ তীৰত কৃষ্ণই যেতিয়া সৰবিত্ত হৈ আছে, গোপন তত্ত্ব কেইটামান, সেইকেইটা মূল তত্ত্ব জ্ঞান বিজ্ঞান তদং ৰহস্য। ভাগৱত দিয়া নাই, ভাগৱতৰ মূল হাৰ্ট কি? জ্ঞান বিজ্ঞান তদং ৰহস্য। উদ্ধৱক দি দিলে, বিদুৰক দি মৈত্ৰেয়ক দি দিলে, কৈছে বিদুৰকো দিব মন আছে। ভাগৱত নহয়, সেইটো ভাগৱতৰ মূল তত্ত্ব কি বস্তু? 4 বস্তু। এই গোটেইখন ভাগৱত ক'বলৈ কৃষ্ণ তেতিয়া সময় নাই, সৰবিদ্ধ হৈ আছে, বৈকুণ্ঠত যাবগৈ। কি তত্ত্ব দিছিলে জানা? আচলতে ভাঙি দিব লগা বস্তু নহয়, আপুনি গুণমালাত পাব। কলিযুগত ভগৱান কৃষ্ণক কেনেকৈ লগ পাব পাৰি তাৰ তত্ত্বটো দিছে। আপোনাক মই চমুতে ক'লো, আপুনি বিচাৰি ল'ব। আপুনি গুণমালা অধ্যয়ন কৰিব, যদি কেতিয়াবা গুণমালা বুজি নাপায় ব্যাখ্যাৰ কাৰণে মাতি দিব। মৰিগাঁৱত গুণমালা ব্যাখ্যাকাৰক যথেষ্ট আছে, বুজি পাইছে? গুণমালা ব্যাখ্যা কৰা, আপোনালোকৰ ইফালে ব্যাখ্যা কৰে নে নকৰে নাজানো, আমাৰ মৰিগাঁৱত গুণমালা ব্যাখ্যা হয়। এই যে 4 বস্তু দিলে, 4 বস্তুটো নাজানিলে পৃথিৱীত যে কৃষ্ণ আছে, কৃষ্ণক লগ পোৱা যায়, এইটো মানুহে এনেই আউটগয়িং ইনকামিং হৈ আছে, ভাগৱত শুনি আছে আৰু গাই আছে। ভিতৰত এটা বস্তু আছে, মোবাইল ডাটা বুলি, বুজিছে? সাংঘাতিক বস্তু। 4 বস্তু। এই 4 বস্তু আমাৰ যে কৈ আছে গুৰু দেও নাম ভকত, এইটো হৈছে চশমাটো ওপৰ কভাৰ, তাৰ ভিতৰত আছে জ্ঞান বিজ্ঞান তদং ৰহস্য মূল বস্তু। এতিয়া সেইকেইটা বস্তু আমি পাইছোঁ নে নাই বাৰু? ইও এটা কথা। আমি পাইছোঁ, গুৰু পাইছোঁ, পৰম গুৰু শংকৰদেৱক পালোঁ, দেও পাইছোঁ, কৃষ্ণ পালোঁ, নাম পাইছোঁ, জয় কৃষ্ণ পালোঁ, ৰহস্য ভক্তি, এনেকৈ বহি সাধুভংগ কৰিছোঁ, পাইছোঁ। তাৰ ভিতৰত থকা আৰু এটা বস্তু আছে, 4টা নাম এক হৈ আছে, যিটো জপ কৰিলে কিমান দিনৰ মূৰত ভগৱান দৰ্শন হয়। সেই তত্ত্বটো আপোনাক আমি দিব পাৰিম, কাৰণ এই গুৰু লগা বস্তু, এইটো এটা গোপন তত্ত্ব। এইটো কথা এনেকৈ দিব পাৰিব। প্ৰথম, সেই তত্ত্বটো যদি আপুনি উপযুক্ত সাধুসংগ পোৱা নাই, নাপাব। মহাপুৰুষ শংকৰদেৱে মাত্ৰ 120জন ব্যক্তিক জনাইছিলে, গম পায়নে? মহাপুৰুষ শংকৰদেৱে 120 বছৰ জীয়াই আছে। অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে অসম পাৰ হৈ গ'ল, কিন্তু জনাইছিল মাত্ৰ 120জনক। তেওঁলোকক নাম দিছিল আতৈ আৰু আতা। সেইটো ঠেঙুলিত থাকিলেহে বস্তুটো পাব, ঠেঙুলিৰ পৰা আঁতৰি গ'লে কিন্তু সেইটো বস্তু আপুনি নাপাব। এই যে তিলক যে ধাৰণ কৰে মহাপুৰুষীয়া মানুহে, 4 বস্তু তাত সোমাই আছে। মই অলপ চমুকৈ জনাইছোঁ আপোনাক। তাত 4 বস্তু এনেকুৱা কেইটামান শব্দৰে দিয়া যায়, আপুনি লওঁতে গাত লৰি যাব। সেইটো নিজা নিজা কথা, ঠেঙুলিটো মই বুজাই দিছোঁ। সেই ঠেঙুলিটো কেতিয়াবা আপোনালোকে পালে আতৈ আতাক, সেই 4 নাম গুৰুদেও নাম ভকতৰ ভিতৰত কি বস্তু সোমাই আছে, হয়তো আপুনি ভাগ্যৱান হ'লে পাই যাব, জানো? এতিয়া বুজি পালেনে? ভাগৱত মৈত্ৰেয়ে বিদুৰক কৈছে ভাগৱতৰ মূল তত্ত্ব, এইটো পাবই। মৈত্ৰেয় বুলন্ত, বিদুৰে পুষ্যন্ত, সেইটো পাব। অনন্ত যিটো, অনন্তই তেওঁ সহস্ৰ মুখেৰে কৃষ্ণ কথা অনবৰত কৈ আছে। ভকতসকলৰ কাম কি? কৃষ্ণ কথা পাতাটোহে। অনন্ত মানে কি? শান্তকাৰম ভুজগশয়নম পদ্মনাভম সুৰেশম বিশ্বধারম গগন সদৃশম মেঘবর্ণম শুভঙ্গম লক্ষ্মীকান্তম কমলনয়নম উদ্ভিদ্যানবৈমম বন্দে বিষ্ণু ভবয়রম সর্বৈকনাথম। এই যে ফণধৰ কৃষ্ণ শয়ন কৰি আছে, মস্ত এটা সাপ আছে, দেখিছেনে? সেইজন হৈছে অনন্ত। সহস্ৰ মুখেৰে অনন্তই সদায় কৃষ্ণ কথাই কৈ আছে পাতালত।
আৰু সেই তেওঁলোকৰ মুখৰ পৰাও এটা ঠাল ওলাই আহিছে পৃথিৱীলৈ তেওঁলোক আছিল চাৰিসিদ্ধ ভাগৱত কোনোবা জেগাত পাব কোন জেগাত আছে মই মাত্ৰ মন পেলাব পৰা নাই যে অনন্তৰ পৰা চাৰিসিদ্ধই ভাগৱত শুনিছিল আৰু প্ৰথম কেতিয়া কৈছিল জানেনে প্ৰথম ব্যক্ত পৃথিৱীত যে এবাৰ ভক্তি দেৱী তেওঁৰ দুই পুত্ৰ জ্ঞান আৰু বৈৰাগ্য তেওঁলোক দুজন বুঢ়া হৈ গ'ল মাকজনী গাভৰু হৈ আছে মাকজনী 16 বছৰীয়া ছোৱালী পুতেককেইটা 80 বছৰীয়া বুঢ়া তেতিয়া নাৰদে সুধিলে কিয় এনেকুৱা হ'ল কৈছে মই ভক্তিৰ স্পৰ্শ লাগি ভক্তিৰ মাতাই গাভৰু হৈ ৰ'লোঁ মোৰ পুত্ৰকেইটা জ্ঞান আৰু বৈৰাগ্যই বুঢ়া হৈ ৰ'ল কিন্তু পৃথিৱীত বোলে এনেকুৱা এখন শাস্ত্ৰ আছে যিখন শুনিলে মোৰ ল'ৰাকেইটা ডেকা হৈ যাব তো ভাগৱত মাহাত্ম্য বুলি এখন কিতাপ আছে যেনেকৈ গীতাৰ মাহাত্ম্য আছে ভাগৱতৰো মাহাত্ম্য আছে পদ্মপুৰাণতো সংগ লিখিছে এক্সট্ৰাকেও পোৱা যায় তেতিয়া নাৰদক ক'লে যে আপুনি শাস্ত্ৰখন কওক আকাশবাণী হৈছে নাৰদে বেদৰ শ্লোক মাতিলে গীতাৰ কথা ক'লে উপনিষদৰ কথা ক'লে ল'ৰাকেইটা ডেকাৰ পৰা বুঢ়াৰ পৰা ডেকা নহ'ল তেতিয়া চাৰিসিদ্ধৰ পৰামৰ্শত ভাগৱত কৈছে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ পিছত তেতিয়া তেওঁলোক ডেকা হৈ গ'ল আৰু এবাৰ ভাগৱত চলিছিল গোকৰ্ণৰ নাম শুনিছেনে বাৰু গোকৰ্ণই ভায়েক ধুন্দুকাৰী আত্মাৰ সদ্গতিৰ বাবে এই পৃথিৱীত ভাগৱত পাতিছিল কাৰ আদেশত সূৰ্যৰ আদেশত সিদিনা সূৰ্য কেই ছেকেণ্ডমানৰ কাৰণে ৰৈ গৈছিল সংস্কৃত ভাগৱতত দিয়া আছে গুৰুজনে ইমানবোৰ ইয়ালৈ অনা নাই ইয়াত মানে কি ভক্তি আৰু যুক্তি আৰু শক্তিক আঁতৰাই ভক্তিক স্থান দিছে আমাৰ এই ভাগৱতত যদিও ইয়াত 18,000 পদ আছে ইয়াত কিছুমান নাই আপুনি গম পায় অনাদি পাতন গুৰুজনাই চাইট কৰি ৰাখিছে নিমি নৱ সংবাদ চাইট কৰি ৰাখিছে আৰু কিছুমান কাহিনী ক'ৰবাত পুৰাণৰ পৰা আনি লগাইছে তাৰ কাৰণ যাতে অসমৰ মানুহে কৃষ্ণ ভক্তিটো কৰি সংসাৰ সাগৰ পাৰ হ'ব জয় কৃষ্ণ এই চাৰিবিধৰ কৃষ্ণ প্ৰশ্ন নহয় বুজাই দিছে ধন্যবাদ কটাক্ষ হাসিতে চিত্ত চুৰি কৰি লৈ যান্ত নন্দ কুমাৰ হেনয় সুৰক দেখাই দিয়া যদি সাধাবৰ
তুমৰ কিনো মহন্ত আশীদৰ পচুৰ কৰি অনুকম্পা জনজন্ত ভগৱন্ত হে ৰাজ সম্পদ কৰা অনুকম্পা তুমি প্ৰতিদান দিয়া শিৰিষি সেৱতী তৈয়া বেগতি গোবিন্দ কলে খাউনি শুনিও তুলসী জানো হাজী তুমি কি হৰিৰ পিয়া নন্দ নন্দনক হুয়া ভেদ জানতে হো মিধান দিয়া সদায় কৃষ্ণৰ চৰণ মেৰা তুমি কয় বেপাৰ অঞ্চল পাতিয়া তোমাৰ আগত মাগুয়া মিছামি দান অতি সুন্দৰ বিৱৰণ এই পঢ়ি যোৱাখিনিত দিছে যে গোপীসকলে কৃষ্ণৰ বিৰহত কাতৰ হৈ ডাঙৰ ডাঙৰ গছবিলাকক প্ৰথমে সুধিছে, ওখ ওখ গছবিলাকক কৈছে প্ৰথমে উচ্চিত বৃক্ষ বাছি বাছি ওখ ওখ গছবিলাকক সুধিছে, হে অশ্বত্থ আহঁত গছত সুধিছে কৃষ্ণক দেখা পাইছিলা নেকি? প্ৰকৃতিৰ লগত সম্বন্ধ এইটো কিন্তু বৃন্দাবনত এতিয়া সুধিবলৈতো উপায় নাই। এতিয়া আজি আপোনালোকৰ তালৈ আহিছোঁ, গাড়ী নিজে চলাই আহিছোঁ, ঠিকে ঠিকে লংকালৈ আহিছোঁনে নাই মাজে মাজে সুধি আহিছোঁ যে ৰাস্তাটো লংকালৈ গৈছেনে, আকৌ পূব উদালি আহিবলৈ আকৌ সুধিব লগা হৈছে সিফালে উদালি এখন আছে নেকি? গৈছিলোঁ এখন কৈছোঁ এইটো ৰাস্তা নহয়, যোৱা বছৰ অহা ৰাস্তাটো নহয়, কৈছোঁ পূব উদালি লৈ যাওঁ। কৈছে আপুনি সোধকচোন বেলেগক, এজনক সুধিলোঁ, কৈছে এইটো ৰাস্তা নহয়, সুধিব লগা হ'ল উদালিখন আছে পূব উদালি। ঠিক সেইদৰে কৃষ্ণ ক'ত আছে প্ৰথমে ওখ ওখ গছত সুধিলে, তাৰপিছত ফুলবিলাকক সুধিছে, অশোক ফুল নাগেশ্বৰ ফুলক সুধিছে যে হে পুষ্পগণ তোমালোকক আমি প্ৰভুৰ চৰণত সদায় দি আছোঁ, তোমালোকে কোৱাচোন ক'ৰবাত দেখিছিলা নেকি ভগৱানৰ চৰণত ক্ষমা কৰিছে যেতিয়া পুষ্প দি? কৈছে তোমাষাৰে পুষ্প আনি সবে প্ৰাণী সমস্ত দেৱক পূজৈ, হে গুৰুবৰ অশোক নাগেশ্বৰ কোনে উপকাৰ বুজৈ? কমা নেকি বাৰু তোমালোকে কৃষ্ণৰ সন্ধান গ'ল? তাৰপিছত সুধিছে তুলসী, বৃন্দাবনত তাৰমানে তুলসীও আছে, ইয়াত লিখি প্ৰভুজনে পাঠত পঢ়ি গৈছে, কৈছে শুনিও তুলসী জানো মহাযশী, তুমি সি হৰিৰ প্ৰিয়া, নন্দ নন্দনক হুইয়া আছে ভেট, জানতে সমিধান দিয়া। এইকেইটা শব্দৰ অৰ্থ হে তুলসী
তোমাৰ যশস্য ব্ৰহ্মাণ্ডত আছে, তুমি কৃষ্ণৰ অতি প্ৰিয়তমা, আৰু সেই নন্দৰ নন্দনক নিশ্চয় তুমি জানা, তুমি কোৱা। আমাক কৈছে হৰি পদ তুলসীৰ নলৈলো ঘ্ৰাণ, জীৱন্ততে মৰিলো নাখা হাতীৰ সমান। সেইটো দ্বিতীয় স্কন্ধ ভাগৱতত আছে, সংস্কৃতত লিখিছে তৎপদ সৌৰুহ সৌৰজে শ্ৰীমৎ তুলস্য। প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰা তুলসীৰ যদি আমি ঘ্ৰাণ নলওঁ, তেতিয়াহ'লে আমাৰ শৰীৰটো বোলে কমাৰৰ ভাতি নিচিনা হৈ থাকিব। জয় কৃষ্ণ। শাস্ত্ৰই কোৱা কথা আৰু দেই। আমাৰ ৰত্নাকৰ মণ্ডলীয়ে লিখিছিল সহস্ৰ নাম বৃত্তান্ত বুলি, কিন্তু আমাৰ মানুহে অলপ গুৰুত্ব নিদিয়ে। আচলতে লিখিছিল দ্বিতীয় স্কন্ধ ভাগৱতৰ পৰা, যে কৰ্ণ দুই আচন্তে নুশুনিলো হৰি কথা, দুগুটা গৰ্তৰ ভাৰ বহিলো বৃথা, জিভা মূৰ আচন্তে নলৈলোহু ৰাম নাম, দাদুৰিল জিভা ভৈল কোন কাম। ইয়াতে দিছে অৱশেষত সকলোৰে চৰণত ধৰি কৈছে, গছ গছনি ফুল গছ তুলসীক সকলোকে চৰণ ধৰি কৈছে, আমি স্বামীদান বিচাৰিছোঁ। আচৰিত লাগে কেতিয়াবা, এজন কৃষ্ণকে গোটেই সোপা গোপীয়ে ভজিছে হয়, সতিনীচোন দেখিবই নোৱাৰে কা মহিলা সোপাই, ইহঁত সোপাচোন সতিনীয়ে হ'ল চাব গ'লে। জয় কৃষ্ণ। আচলতে সেইটো নহয়। গোপী আৰু কৃষ্ণৰ সংবাদ হৈছে আত্মা আৰু পৰমাত্মাৰ কাহিনী। আমিও চোন সকলোৱে এখন ভাগৱতকে শুনিব আহিছোঁ কা নাই? আমি গোপী হৈ ভাগৱত কৃষ্ণক ইয়াত পান কৰিব। এটা সূৰ্যই কিমান মানুহক পোহৰ দিয়ে? চবকে দিয়ে। এটা কৃষ্ণইও সকলোকে দয়া কৰিব পাৰে, এখন ভাগৱতেও সকলোকে জ্ঞান দিব পাৰে। সেইকাৰণে কৈছে, হে নৰনাৰীসকল, বেলেগ কাম কৰা নকৰা পিছ কথা কলিযুগত, ভাগৱত শুনিবলৈ কিন্তু নাপাহৰিব। গম পাইছেনে? শুনা ভাগৱত পদ ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ, আপুনি বেদক মতি নাৰায়ণে কৰিলা শাস্ত্ৰ উদ্ধাৰ। বেদত 1,00,000 শ্লোক আছে। কলিযুগৰ মানুহে বেদৰ শ্লোক বুজি নাপাব। ব্যাস ৰূপে তেওঁ পুৰাণ ৰচনা কৰিলে। ভাগৱত হৈছে সূৰ্য পুৰাণ। এই পুৰাণখনে কাক গুৰুত্ব দিলে? কৃষ্ণ। বাকীবোৰ পুৰাণ পঢ়িলে কিন্তু আপুনি ভ্ৰমত পৰি যাব। যিখন পুৰাণ পঢ়িব সেইখন পুৰাণে তাকেই গুৰুত্ব দিব। সেইবিলাক চব কাটিছে ব্যাসে। শেষত নাৰদৰ পৰামৰ্শত ভাগৱত লিখিলে। সেইকাৰণে ভাগৱত শ্ৰেষ্ঠ। পুৰাণৰ সূৰ্য ইহা কবুলয়, ইহে বেদান্তৰ মজ্জা, প্ৰকাশিলে ইহে ঈশ্বৰ কৃষ্ণক জানি কষবে ভজা। এই অলপ দূৰত লওক, বুজি পোৱা নাই। অলপ দূৰত লওক, বুজি পোৱা নাই।
প্ৰভু আকৌ এবাৰ কৰিছোঁ আজি আমি কোনেও বুজি পোৱা নাই আপোনাৰ বাক্যকেইটা তাৰমানে ওচৰতে লৈ আছে যে অকণমান দূৰত লগ কৰোঁ জয় কৃষ্ণ জয় কৃষ্ণ প্ৰভুজনে আচলতে গোবিন্দৰ প্ৰিয় নাৰদ শুনা ভাগৱত ধৰ্ম আপুনি জানে প্ৰভুজনে জানে তথাপি সুধিছে কল্যাণৰ বাবে ঠিক আছে যত্ন কৰিছোঁ কাৰণ পথাৰৰ মাজত থকা গছ এডাল আপুনি যি ফালৰ পৰা পোনাব সেই ফালৰ পৰা পোন হৈ যায় এতিয়া প্ৰভুজনৰ প্ৰথম প্ৰশ্ন সূৰ্যৰ ইমান তাপ আছে কেনেকেনো কি হৈ গ'ল সত্যাজিতে হেৰিটো পালে মই সেইখিনিলৈ যোৱাৰ আগত প্ৰভুজনক সুধিছোঁ কুন্তীয়ে বোলে বিয়া নোসোমাওঁতে কোনোবা এজনক স্বামী বৰণ কৰিব লগা হ'ল পুত্ৰ এটা হৈছিল কোন আছিল বা কৰ্ণ সেইটো সূৰ্য তাপ আছে তেওঁৰ পৰানো কেনেকৈ সন্তান হ'ল আমিতো গম পাই আছোঁ সূৰ্য পুত্ৰ কৰ্ণ অৰ্থাৎ যদিও সূৰ্যটো প্ৰকাণ্ড শক্তিমন্ত আছে অলৌকিকতাৰে তেওঁ নৰ শৰীৰ এটা ল'ব পৰা ক্ষমতা আছে নতুবা এজনী মহিলাৰ ওচৰলৈ আহি কৰ্ণক কেতিয়াও দান কৰিব নোৱাৰে প্ৰথম কৰ্ণক দান যেনেকৈ কৰিছিল তেজমগহৰ মানুহৰ ৰূপ ধৰি ঠিক সেইদৰে তেওঁক পূজা কৰোঁতে তেওঁ সন্তুষ্ট হৈ শ্যামন্ত মণি দিছিল এক জাম্বুবন্ত যিজন জাম্বুবন্তই ৰামৰ লগত থাকি ইমানবোৰ কাম কৰিলে সেতু বান্ধিলে সীতা উদ্ধাৰিলে কৃষ্ণক যে চিনি পোৱা নাছিল তাৰ কাৰণটো যদি আপুনি কীৰ্তনখন চাই তাত লিখিছে যে সাধুৰ সংগ নকৰি যদি আপুনি ঘৰৰ গাঁততে সোমাই থাকে যিমান পদ মুখস্থ নাথাকক যিমান ভক্তি কৰি নাথাকক আচলতে আচল পোহৰটো পোৱাবলৈ নাযায় সেইকাৰণে আকৌ সাধুৰ সংগলৈ আনিবলৈ কৃষ্ণই দেৱ প্ৰদত্ত সেই মণিফাকৰ লৈটুকি দি আকৌ উদ্ধাৰৰ চলেৰে তেওঁৰ ছোৱালীজনী বিয়া পতাৰ কথা আমাক কৈছে আচলতে জাম্বুৱতীক যে কৃষ্ণই বিয়া পাতিছে আচলতে এইটো এজন ভক্তৰ জীয়াৰী জাম্বুবন্ত জীয়াৰী আচলতে ভক্তিৰ লগতে ভগৱানৰ সম্পৰ্ক বিবাহ পাতিছে মানে কি সম্পৰ্ক লিখিছে গুৰুজনে আগে নিচিনিলো এবেকে জানিলো তেন্তে তুমি শ্ৰী ৰাম অজ্ঞানী কমুক প্ৰভু সমীউক চৰণে কৰো প্ৰণাম হে এতে কবুলিয়া নমি জাম্বুবন্তে আছে কীৰ্তঞ্জলি কৰি শুনা সৰ্বজন নেৰিবা কীৰ্তন ডাকি বোলা হৰি হৰি আৰু এটা কথা মই আপোনালোকক জানিবৰ কাৰণে জনাইছোঁ যিমানবোৰ লাগতিয়াল ভক্তিৰ কথা আছিল গোটেইখিনি ভাগৱত কীৰ্তন আৰু গুণমালাত আছে আমি যদি অকণমান অধ্যয়ন কৰি লওঁ গোটেই কথাবোৰ আয়ত্ত লাষ্টত সিদ্ধান্ত কৃষ্ণই কৈছে ভকতেখি জ্ঞান ভকতেখি ধ্যান ভকত সমান নাহি মোৰ আন
ভকতৰ সমান আৰু কোনো হ'ব নোৱাৰে। আমি যদি প্ৰভু ভগৱন্তৰ একান্ত সেৱক হৈছোঁ, তেওঁৰ গুণানুকীৰ্তনখিনি শুনি যোৱাটোকে কৈছে ধৰ্ম। পৰম ঈশ্বৰ দেৱ কৃষ্ণ নাৰায়ণ তান মহা ভক্তিটো শ্ৰৱণ কীৰ্তন। মহাপুৰুষ মাধৱদেৱে আকৌ বুজি পাবৰ কাৰণে লিখিছে, পৰম দুৰ্বোধ্য আত্মতত্ত্ব ইয়াৰ জ্ঞান অৰ্থে যত হৰি কৰি লীলা প্ৰচাৰ। এই জ্ঞানখিনি পাবৰ বাবে হৰিয়ে কৰি যোৱা লীলাবোৰ শ্ৰৱণ কীৰ্তনেই হৈছে আমাৰ ধৰ্ম ভক্তি। কৃষ্ণ কথা ইতিমধ্যে যিমানখিনি উত্তৰ দিব লাগে পৰীক্ষিতক সুখদেৱে দিয়েই গ'ল। আমি কলিযুগৰ ইমান ভাগ্যৱান, ইচ্ছা কৰিলে ইয়াক নাম গাই গাই ল'ব পাৰোঁ, পাঠ কৰি কৰি শুনিব পাৰোঁ। আকৌ কিন্তু ইয়াক শুনি থাকিলেই নহ'ব, তাক আমি স্মৰণ কৰিব লাগিব। কিয় স্মৰণ কৰিব লাগিব? এটা সময়ত আমি অকলশৰীয়া হৈ যাম, তেতিয়া আমাৰ স্মৰণ ভক্তিয়ে কামত দিব। চব কথা বাদ দি শেষ টাইমত এটাই বস্তু আহিব, নাম। আমি এতিয়া ইমানবোৰ কথা বকি আছোঁ, কথা এটা কৈছোঁ, চব কথা মনত পৰিবনে? যেতিয়া পানী পিয়াহ ধৰিব, যেতিয়া কফটোৱে হেঁচা মাৰি ধৰিব, কাহ ঘুটুক ঘুটুক মাৰি থাকিম বুঢ়া বয়সত, একো মনত নাথাকিব। আজি বাৰু চুলুক এটা দমদমাই কৰিছোঁ, তেতিয়া চুলুকটো মাতিবলৈ বল নাথাকিব। সেহা সেহা কাম, হাই পানীটো পালৈ কম কৰি দিবি ঐ, এনেকৈ থাকিব। তেতিয়া কেৱল নাম। নাম যদি কণ্ঠত থাকি যায়, নাম লোৱাৰ যদি অভ্যাস কৰিব পাৰোঁ, সেয়ে কৈছে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কৈ কোনে পাৱে অন্ত। আৰু কিছুমান কথা আমি বুজিব নোৱাৰিলে ভগৱানক অৰ্পণ কৰিলে এটা সময়ত নিজে নিজে কিন্তু উপলব্ধিটো হ'বগৈ। জয় কৃষ্ণ। হে জয় জ্যোতি, হে সখী মালতী, দেখিল গোপাল প্ৰাণ, কৃষ্ণৰ বিৰহে নৰহে জীৱন, জানতে দেহ সমিধান, তোমাক কৰে কৰে পৰশী সাদৰে, সাধিলা কৃষ্ণে কৃপিতি, হে বান্ধৈ মাধ সোধে তোত কথা, কৃষ্ণ গলা কোন ভীতি, অয় ৰাম বাম জাম্ব বনস পিয়াল, কদম্ব বেল বহকুল, জানু স্বৰূপত পৰ উপকাৰী, নাহি তোমাক তুলা, অয় ৰাম যমুনা তীৰত থাকা তীৰ্থবাসী, মিছা নমাতি বাজানি, আমি অচেতন নিশ্চয় কহিও, কি গইলা খাৰংগ পানী, শুনিও কভূমি কিনো তপ তুমি, কৰিলা শুদ্ধ স্বভাৱ, কৃষ্ণৰ চৰণ পৰশে আনন্দ, দেখি ৰোমাঞ্চি
বামন স্বরূপে পাবে আক্রমিলা বরাহু আশা ওয়ালিঙ্গি জানা যে প্রভুর কথা কোৱা তুমি বিষ্ণুর সদায় সঙ্গী। জয় কৃষ্ণ। ফুলবিলাকক কৈছে হে যাই জ্যোতি এই সখী মালতী দেখিছিলিনে আমাৰ প্ৰাণৰ গোপালক। চাওকচোন কেনেকুৱা এটা মধুৰ বিৱৰণ। সকলোবোৰ গোপীয়ে জানে যে গছ গছনি কেতিয়াও সমিধান দিব নোৱাৰে, কিন্তু সম্পৰ্ক হৈ আছে যে সেই বৃন্দাবনত কৃষ্ণই গৰু চৰাই আছিল। কৃষ্ণক প্ৰতিজোপা গছ তলতে জানিছিল অনুভৱ, গছডালৰ জীৱন নাই বুলি কোৱাজন দুৰ্ভোগ হৈ যাব। গছডালৰ মাত দিব নোৱাৰিব পাৰে, তাৰ জীৱন নাইনে বাৰু? আছে কাৰণেতো গছডাল কেতিয়াবা মৰিলে গছডাল মৰি গ'ল বুলি কওঁ। তাৰমানে গছৰো প্ৰাণ আছে। কৈছে কৃষ্ণৰ বিৰহত আমি থাকিব নোৱাৰোঁ। বিৰহৰ বেদনাটো প্ৰিয়জন আঁতৰি গ'লে গম পাব। যেতিয়া কোনোবা এজনী ছোৱালীয়ে এখন ঘৰৰ পৰা আন এখন ঘৰলৈ বিয়া সোমাই আহে, যেতিয়া তেওঁ চাকৰি কৰা গিৰিয়েকজন বিদেশলৈ যাব লগা হয়, ঘৰত যদি মানুহৰ সংখ্যা কম থাকে, শাহুৱেক আৰু বোৱাৰীয়েকজনীয়ে শহুৱেক নাই ধৰিছে, মাক জীয়াই আছিল, ল'ৰাটোৱে মিলিটাৰী চাকৰি কৰে, পাতিলে বিয়া এজনী ছোৱালীয়ে। তে দুমাহমান থাকিল স্বামী ঘৰত আইগৰাকী। যেতিয়া আকৌ চাকৰিলৈ যাব লগা হ'ল, এবছৰলৈ বাট চাই থকা মহিলাসকলে গম পাব বিৰহী জয়। আকৌ মতা মানুহসকলে বুজি নাপাম, আমাৰ হৃদয় অলপ কঠুৱাই। মতা মানুহ কেনেকুৱা জানে, বয়স থাকিলে ঘৈণীয়েকে যদি বুজাই যায় এবছৰো ফুল হ'ব নিদিলে, সকলো নহয়, অধিকাংশ চাব পাৰে। সেইকাৰণে এগৰাকী মহিলাই গম পায় অপেক্ষা। কাৰণ দিনটো আপুনি ওলাই গৈছে, আপুনি ঘৰ নোপোৱালৈকে তেওঁলোকৰ এটা চিন্তা হৈ থাকে। সাধাৰণতে এগৰাকী সতী সাধী নাৰীৰ সেইটো স্বভাৱ। এই মহাসতী গোপীসকলে কৃষ্ণৰ বিৰহত থাকিব পৰা নাই। লিখিছে, পদে কৈ গৈছে দেই। এইবাৰ ফল গছবিলাকক সুধিছে, এবাৰ ওখ গছ গ'ল, এবাৰ ফুলত গ'ল, তুলসীত গ'ল, এবাৰ সুধিছে ফল। আম মানে ফল। উবা আম জামু পনস পনিয়াল কদম্ব বেল বকুল জানু স্বৰূপত পৰ উপকাৰী নাহি তোমা শাকত তুল। তুল মানে তুলনা, যে হে আম গছ তুমি ইমান উপকাৰী, তোমাৰ তুলনা মই কৰিব আৰু নোৱাৰোঁ। হে বেলগছ, বেলকো সম্বোধন কৰিছে। বেলটো আচলতে বহুত উপকাৰী, গম পাইছে? যিটো চিৰিফল বুলি কোৱা হয়, তাত যদি আপুনি এৱা গাখীৰ মিলাই যদি খাই দিয়ে, ভোক নিবাৰণ হ'ব আৰু আপোনাৰ পেটৰ যিমান সমস্যা আছিল নাইকিয়া হৈছে। আৰু আমি আচলতে বেলৰ যদি চাহ খাওঁ, আমাৰ শৰীৰটো উপকাৰ হয়। বেল উপকাৰী, এইটো লিখিছে। কৈছে তোমালোকে যমুনাৰ তীৰত আছা, তোমালোকে মিছা নামাতিবা, কোৱা কোনফালে গৈছে আমাৰ পাণৰ ধন বিচাৰি গৈছে। তাৰপিছত পৃথিৱীক সুধিছে। পৃথিৱীক প্ৰথমে প্ৰশংসা কৰিছে, হে পৃথিৱী তোমাৰ কি ভাগ্য। ভগৱন্তই বামন স্বৰূপত যেতিয়া 3 পদ ভূমি খুজিছিল, কি পদ? 3 পদ। সেই 3 পদ ভূমি খোজোতে এক পদেৰে গোটেই পৃথিৱীখনক চালি ধৰিছিল। অৰ্থাৎ ভগৱানৰ চৰণৰ খোজ পৃথিৱীয়ে পাইছিল এক। বৰাহ অৱতাৰত যেতিয়া প্ৰভু ভগৱন্তই ৰসাতলৰ পৰা ভূমি উদ্ধাৰ কৰিছিল, তেতিয়াও তেওঁ পৃথিৱীয়ে ভগৱানৰ সংস্পৰ্শ লাভ কৰিছিল। তেতিয়া বসুমতীয়াই ৰজস্বলা আছিল, 3 দিনহে আছিল। তেতিয়াই পুত্ৰ কামনা কৰাতে ভগৱানৰ দৈত্য ল'ৰা এটা জন্ম হৈছিল, গম পায়? পাহৰিছে? নৰকাসুৰ অসমতে আছিলে।
অসমৰ মানুহৰ কাৰণে অসুৰ জয় কৃষ্ণ নৰক নৰকত জন্ম 3 দিন আছিল ৰজস্বলা তেতিয়াই পুত্ৰ কামনা কৰিব নালাগিছিল এগৰাকী সতী সাধ্বী নাৰীৰ সেইটো কৰ্তব্য নাছিল ভাগৱতে কৈ আছে সেয়েহে ৰজস্বলাৰ পৰাও কিছু দূৰত আমি সন্তান কামনা কৰাটো শাস্ত্ৰৰ সিদ্ধান্ত ভাগৱতে কৈ আছে কিন্তু বেলেগকে কোৱা বুলি নাভাবিব ভাগৱতে কৈ আছে কৈছে হে ভূমি মাতা তুমি ৰসাতলৰ পৰা আহোঁতে কৃষ্ণৰ সংস্পৰ্শ পাইছা তুমি বামন স্বৰূপে অৱতাৰ লওঁতে তুমি কৃষ্ণৰ সান্নিধ্য পাইছা আজি তোমাক সুধিছোঁ তুমি কিন্তু সঁচা কথাটো কোৱা কৃষ্ণ কলৈ গ'ল পদকেইটা কেনেকৈ দিছে শুনিও ক ভূমি ভূমি মানে হৈছে পৃথিৱী কিনো তপ তুমি কি তপ কৰিছিলা তুমি শুদ্ধ স্বভাৱ তুমি অতি শুদ্ধ কৃষ্ণৰ চৰণ পৰশে আনন্দ দেখি ৰোমাঞ্চিত গাঁও কৃষ্ণই যিফালে গৰু চৰাবলৈ গৈছিল কৃষ্ণই খোজ দিয়া জেগাত কোনো মানুহে খোজ দিয়া নাছিল গম পায় 5টা চিন বহি গৈছিল পাৱে ধ্বজ বজ জব অংকুশ আছিল যেতিয়া অসুৰে কৃষ্ণক লগ কৰিবলৈ গৈছিল মাটিতে বাগৰি বাগৰি হে মানুহৰ কৃষ্ণ তোমাৰ চৰণৰ চিহ্ন বুলি গাই গৈ আনি গৈছিল আৰু আজি যিসকল শুদ্ধ ভকত ভাগৱত যেতিয়া অনুষ্ঠান কৰে ভকতৰ চৰণ চুই ভকতৰ ধূলি ইয়াতে ধূলি পৰি আছে পবিত্ৰ হৈ আছে আজিৰ পূব ওদালিৰ এই নামঘৰ যোৱাকালিৰ পৰা তীৰ্থভূমি হৈ আছে এই লীলাক্ষেত্ৰ ভগৱানৰ লীলাক্ষেত্ৰ হৈ আছে কাৰ কথা ওলাই আছে ভাগৱতৰ কথা কৃষ্ণৰ কথা আটাইতকৈ ভাল লগা কথাটো হৈছে দশম স্কন্ধ চলি আছে মনটোৱে ভাল লাগিছে কাৰণ দশমত মহাপুৰুষ শংকৰদেৱ সাক্ষাৎ থাকে শুনিও মাধৱ মোৰ থাকিবাৰ স্থান কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান কীৰ্তন দশম পুথি থাকয় যথা শুনিও মাধৱ মই থাকিব তথা জানো আমি পদবন্ধে গৈ আছোঁ ইতিমধ্যে আমি গম পাইছোঁ এতিয়া আমাৰ যদি কোনোবাই যদি উদাহৰণ এটা দিছোঁ আৰু আই এগৰাকী মানুহ এটা ধৰি বিৰুদ্ধে হৈ গ'ল মানুহজনী এতিয়া আজিকালি গছ গছনিক নুসুধেও প্ৰথমে থানাত গৈ সুধিবগৈ জয় থানাত গৈ এখন কি দিব এণ্ট্ৰি দিব যে মোৰ মানুহটো 24 ঘণ্টা হ'ল খবৰ পোৱা নাই সুধিবতো কাৰোবাক আগতে যেনিবা বৃন্দাবনত গোপীসকলে গছ গছনিক সুধিছিল আজি আমি প্ৰথমে ইনফৰমেশ্যন ক'ত দিম থানাত এখন এজাহাৰ দিব লাগিব তাৰপিছত মোবাইলত থকা ফোন নাম্বাৰবোৰত বন্ধুবিলাকলৈ মিতিৰ কুটুমবিলাকলৈ সুধিম যে গৈছে নেকি আমাৰজন সুধিম নে নুসুধিম বাৰু আমি এতিয়াও সুধিম কাৰণ এগৰাকী নাৰীৰ বাবে স্বামী ধনৰ সমান আন ধন নাই এজন ভকতৰ বাবে কৃষ্ণৰ বাহিৰে আন ধন নাই একে কথা পাৰ্থক্য আছে এজনী নাৰী স্বামী অবিহনে পূৰ্ণাংগ হ'বই নোৱাৰে আৰু এজন ভকত কৃষ্ণৰ অবিহনে পূৰ্ণাংগ হ'ব পাৰে নেকি ভাগৱতৰ অবিহনে পূৰ্ণাংগ হ'ব পাৰে নেকি ক'ত পাৰিব সেইকাৰণে আমি যদি ভকতৰ লাইনলৈ যাব ইচ্ছা কৰিছোঁ আমাৰ কৰ্তব্য সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা বাকী খণ্ডলৈ নাযাওঁ বাকী আৰু অলপ আছে সেই খণ্ডলৈ নাযাওঁ কাৰণ সেইটো আচাৰ কম বেছি পৰিমাণে চবৰে থাকে আকৌ বুজি নাপায় পাখণ্ড মানে কি এইটো পাখণ্ড শব্দটো বুজি নাপালেও আমাৰ মানুহে গালি পোৱা বুলি ভাবে সেইকাৰণে মই চমুতে ধৰোঁ শ্ৰৱণ সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা তাৰমানে কৃষ্ণৰ ভকতসকলৰ লগত কৃষ্ণৰ গুণানুকীৰ্তন শুনাটোৱেই হৈছে শাস্ত্ৰৰ সিদ্ধান্ত আৰু যা নহওক তাৰ মাজতে ভাগৱতত এটা বস্তু আছে গম পায়নে এইখন ভাগৱতত এটা বস্তু গুৰুজনাই দি গ'ল সেইটো হৈছে উপদেশ পাইছেনে
শুনিব সৰ্বজনক কৃষ্ণৰ যেনেকৈ উপদেশ যে দিয়ে, উপদেশটো কিয় দিছে বাৰু জানেনে? উপদেশখিনি নাম ধৰাৰ শেষত গাব লাগিব। কিয় গাব লাগিব? মুখনি মাৰিব লাগিব। যিমান যি কৈ নাথাকো কৃষ্ণৰ কিংকৰে কহে বোলাৰ আমাৰ উপদেশ। ভাগৱতৰ ব্যাখ্যাৰ মাজে মাজে আপোনালোককো উপদেশ দিবলৈ ভাগৱতে আমাক জ্ঞান দিছে। তাৰ ভিতৰত এটা আটাইতকৈ লাগতিয়াল উপদেশ, এই আমাৰ নাথ বাপে মোক কয়, ঐ ডেকা বাপ আপোনাক বৰ ভাল পাওঁ বুলি কয়, বুজিছেনে? আপোনালোকৰ ধৰ্মকান্ত বাপেও কয়, মই মৰা দিনা মই এওঁলোক যাবনে মোৰ লগত? ভাল পায় যদি মই মৰা দিনা কিয় নাযায়? মোৰ ভাৰ্যা যাব নেকি? মোৰ পুত্ৰ যাব? নাযায়। দেহাটো যাব নেকি? নাযায়। কি যাব তেতিয়াহ'লে আত্মাৰ লগত? আত্মাৰ লগত যাব তিনিটা বস্তু, পাপ, পুণ্য আৰু ধৰ্ম। পাপ কেনেকৈ উপাৰ্জন কৰে? বেয়া কাম কৰিলে পাপ উপাৰ্জন হয়, চবেই জানে। ভাল কাম কৰিলে পুণ্য উপাৰ্জন হয়। ভক্তিৰ উপাৰ্জন কেনেকৈ হয়? নাম ল'লে ভক্তিৰ উপাৰ্জন হয়, আৰু ভাগৱতত সাধুৰ সংগ কৰিলে ভক্তি বা ধৰ্মৰ উপাৰ্জন হয়। এতিয়া আপোনালোকে যে কৃষ্ণ কথা শুনি আছে, নিজে নিজে উপাৰ্জন হৈ আছে ধৰ্ম। ই আত্মাৰ লগত যাব, বাকীবোৰ কোনো নাযায়। কৈছে ধৰ্ম এক এব সুহিত, ধৰ্মহে হৈছে এটা আত্মাৰ সুহিত বন্ধু। শৰীৰেণ সম ইহং সৰ্ব নাশ ভৱতি। শৰীৰটোৰ পৰা আত্মাটো ওলাই গ'লে আপোনাৰ পৰিয়াল পৰিস্বজনে নিজ জ্বলাই দিব। তেতিয়াহ'লে আপোনাৰ লগতনো কি গ'ল? নেদেখা বস্তু এটা গৈছে, সূক্ষ্ম শৰীৰ, মন গৈছে, বুদ্ধি গৈছে, আপোনাৰ কৰ্মৰ বন্ধন গৈছে, আৰু আত্মাটো গম পাইছেনে? মনটো যায়। আপুনি সপোন দেখিলে কেতিয়াবা বহুত কিবা কিবি জেগা দেখা পায়। ক'ত পায়? এইটো মন, সূক্ষ্ম শৰীৰ, বুদ্ধি। আমি আমাৰ চিন্তাটোক যেতিয়া শুদ্ধভাৱে পৰিচালনা কৰিব পাৰোঁ তাক বুদ্ধি বুলি কোৱা হৈছে। আত্মা আৰু চেতন শক্তিটো যায়। চেতন শক্তিটো যায় কাৰণেতো যেতিয়া যমে কোবাই কোবাই শাস্তি দিয়ে, চিঞৰি থাকে, পূৰ্ব পাপ স্মৰি কি কৰে? চিঞৰি থাকে আত্মাবোৰে। বাৰু জানো ধৰ্ম যদি আমাৰ পৰলোকৰ সম্পত্তি হয়, আমি ভাগৱত শ্ৰৱণ কৰি ধৰ্ম উপাৰ্জন কৰিব লাগিব। এক, সদায়তো ভাগৱত শুনিব নোৱাৰোঁ। ঘৰতে ধূপ চাকি জ্বলাই গুৰুৰ উপদেশেৰে শৰণ ভজনৰ মাধ্যমেৰে ধৰ্ম উপাৰ্জন কৰিব লাগিব। এই গোপীসকলে ধৰ্ম উপাৰ্জন কৰি কৰি বহুত ধৰ্ম উপাৰ্জন কৰিছিল, কিন্তু অহংকাৰটো বেছি আছিল। কৃষ্ণ নাইকিয়া হৈ গ'ল। অহংকাৰ ধৰ্মৰ স্পীড ব্ৰেকাৰ। আহক আমি শ্ৰৱণ কীৰ্তন কৰিছোঁ।